গাটো ইমান ভাল নহয়, পানী লাগিছে। বিছনাখনতে পৰি পৰি ফোনটোৱে চাই আছিলোঁ। অকলে থাকিলে ফোনটোৱে সাৰথি। চাওঁতে চাওঁতে সেই পুৰণি ফটোবিলাক পালোঁ, মানে 2023 চনৰ ফটো এইবিলাক। আমি 2023 চনত শ্বিলঙলৈ গৈছিলোঁ। জুলাই মাহত গৰম বন্ধ দিয়ে, আৰু সেই গৰম বন্ধতে এইবাৰ ভাবিলোঁ ফুৰি আহোঁগৈ। যোৱা বছৰ আমি এয়া শ্বিলং গ'লোঁ, এইবছৰ অৱশ্যে ক'তো যোৱা নহ'লে। আৰু সেই শ্বিলঙৰ ফটোখিনি চাই চাই ইমান ভাল লাগিলে। তাত কিছুমান ভিডিঅ'ও কৰিছিলোঁ, সেইখিনি আগতে দিয়া হ'ল। আৰু এতিয়া এই ফটোখিনি চাই পেলাই ভাবিলোঁ ফটোখিনি এনেকৈ ৰখাতকৈ ভিডিঅ' এটা বনাই থৈ দিওঁ, কেতিয়াবা থাকিলে চাই ভাল লাগিব। নহ'লে মোবাইলত ফটোবিলাকতো সদায় নাথাকে, ডিলিট কৰা হয়। আৰু আমি 4টা পৰিয়াল গৈছিলোঁ। মোৰ লগৰ বিজুহঁতৰ পৰিয়াল, আমাৰ ভণ্টিহঁতৰ পৰিয়ালটো, ভণ্টিহঁতৰ ভতিজাকৰ পৰিয়ালটো, আৰু আমি 4টা পৰিয়াল গৈছিলোঁ। খুব ভাল লাগিছিলে কিন্তু দেই, বহুত ভাল লগা এটা পৰিৱেশ, বৰ ভাল লাগিছিলে। আৰু ফটোখিনি চোৱাৰ লগে লগে একদম আকৌ যেন শ্বিলঙলৈ গুচি গ'লোঁ। এতিয়া যেন শ্বিলঙতে আছোঁ। মনটো একেবাৰে শ্বিলং পায়েই গ'লগৈ আৰু মনটো ইমান বেগী। শ্বিলঙত মানে ক'ত ক'ত গৈছিলোঁ, কি কৰিছিলোঁ, কি খাইছিলোঁ, কেনেকৈ গাড়ীত গৈছিলোঁ, কিমান ফূৰ্তি কৰিছিলোঁ, একদম যেন সেইবোৰ পূৰা আহি গ'ল। একেবাৰে স্মৃতিবিলাক যে কেনেকুৱা ন, কিমান ভাল লাগে ন ৰোমন্থন কৰি। আৰু মনটো কিমান বেগী চক, কেনেকৈ লগে লগে গুচিয়ে গ'ল। আৰু মই এতিয়া ডাউকিত মানে এই ল'ৰা ছোৱালীকেইটাই সিহঁতি নাৱত ঘূৰি ফুৰিছিলে, আমি অৱশ্যে নাই উঠা, কিন্তু সেইবিলাক দেখি গৈছোঁ। শ্বিলং পিকত মানে কেনেকৈ কঁপি আছিলোঁ, সেইবিলাক মানে আহি গৈছে আৰু মনলৈ। মনটো কেনেকুৱা বেগী মোৰ, মানে যেতিয়াই তেতিয়াই মোৰ মনটো বিৰাট কাল্পনিক। মই কল্পনা কৰি এনেও খুব ভাল পাওঁ। অকলে যেতিয়া থাকোঁ নহয়, বা ক'ৰবাত গাড়ীত গৈ আছোঁ আৰু অকলে অকলে, তেতিয়া মই মানে খুব কল্পনা কৰোঁ। কল্পনা কৰি মোৰ বিৰাট ভাল লাগে। আৰু এতিয়া মই প্ৰায়ে মানে কি হয়, মোৰ মনটো অকলে অকলে থকাৰ লগে লগে এতিয়া যেনেকৈ মনটো মোৰ শ্বিলং গুচি গ'ল। আৰু যেতিয়া মই অকলে থাকোঁ নহয়, মোৰ মনটো প্ৰায় মানে মোৰ ঘৰখন, মোৰ গাঁওখনলৈ যায়গৈ। সেই দিনবোৰ যেতিয়া মানে স্কুলত পঢ়ি থাকোঁতে কেনেকৈ স্কুল গৈছিলোঁ। স্কুলত মানে ৰিকেশ্যনটো, LP স্কুলৰ কথা কৈছোঁ দেই, বেল মাৰিবলৈ নাপায় 12টা বজাত। আমি গৈ আৰু মানে বাৰী পালোগৈ আৰু কাৰোবাৰ বাৰীত গৈ আমলখি, শিলিখা, অমৰা এইবিলাক বুটলি বুটলি খাই, কিছুমান পেনৰ খুচনিত ভৰাই ভৰাই আনোঁ। আৰু তেতিয়া মানে কি আৰু সেই ইলাষ্টিক দিয়া পেনবিলাক পিন্ধোনে, তেতিয়া সেইবিলাক মানে ঘিণো নালাগে আৰু। তাৰপাছতে আকৌ আহি পেলাই পেনৰ খুচনিতে, মানে টিফিনৰ ছিষ্টেমেই নাই তেতিয়া আমাৰ, ক'ত টিফিন নিওঁ আৰু। আমিতো আৰু টিফিন নিয়া কথা নাই আৰু, একদম ৰিকেশ্যন দিলে মানে ওলালোৱে আৰু সেই সময়ত। আৰু আকৌ ৰিকেশ্যন মানে স্কুল বহাৰ আগে আগে আহি পাই যাওঁহি। কিন্তু সেই যে বস্তুবোৰ বুটলি বুটলি বাৰীয়ে বাৰীয়ে লগৰ ল'ৰা ছোৱালীৰ লগত ঘূৰি ফুৰোঁ, আহি পেলাই যে আকৌ স্কুলত সৰু সৰু টুকুৰা টুকুৰা পেঞ্চিলবিলাক যে ইজনীয়ে বা ল'ৰাই হওক বা ছোৱালীয়ে হওক, এই পেঞ্চিল এটুকুৰা দিম দেচোন, অমৰা এটা দে, এই পেঞ্চিল এটুকুৰা দিম, শিলিখা এটা দে, আমলখি এটা দে, কেনেকৈ মানে এনেই নিদিওঁ, কিন্তু বিনিময় মানে কিবা এটা লাগিবই। মই হ'লেও যে পেঞ্চিল এটুকুৰা দিওঁ, তাহাঁতৰ পৰা শিলিখা এটা বা অমৰা এটা বা আমলখি এটা খাওঁ, এনেকুৱা। আৰু সেইবিলাক বস্তু যে কেনেকুৱাকৈ খাই ফুৰোঁ, বুটলি ফুৰোঁ। আৰু তেতিয়া আৰু ধুই মেলি খোৱাৰ ছিষ্টেমেই নাই আৰু, ক'ত ধুবলৈ আছে। বাৰীৰ পৰা বুটলিলোঁ, গাত চোলাত মোহাৰি দিলোঁ আৰু লগালগ খাই দিলোঁ। আৰু বেমাৰ চেমাৰো নহয় দেখোন তেতিয়া। আচৰিত লাগে কিন্তু ন, কিমান যে ভাল লগা সময় আছিলে। আৰু বাহঁতৰ লগত যেতিয়া ঘৰত থাকোঁ, বাহঁতৰ লগত, ওচৰতে আমাৰ বহুত বাহ আছিলে, চব বাৰু বিয়া হৈ গ'ল এতিয়া। আৰু সেই বাহঁতৰ লগত পথাৰ যাওঁ, পথাৰত গৈ পেলাই যে সেই চেচু খানি খানি খাওঁ, চেচুবিলাক যে পথাৰত ওলাই যে খান্দোঁ। আৰু সেইবিলাক ধোৱা ধুই কথাই নাই, তাতে আৰু খালোঁ, মোহাৰিলোঁ, আৰু খান্দিলোঁ, মোহাৰিলোঁ, খাই দিলোঁ। একদম যেন কেনেকুৱা। আকৌ ফুটুকানিবিলাক যে খাই ফুৰোঁ, ফুটুকানি যে মুখখন নীলা নীলা হৈ যায় যে, কেনেকুৱা যে এটা দিন সঁচাকৈ আছিলে দেই। ইমান ভাল লগা যে সময় আছিলে ন সেই দিনবোৰ। আকৌ ল'ৰা ছোৱালীবিলাকৰ লগত আমি ঘৰত ঢকুৱাৰ গাড়ী চলাওঁ, এনেকুৱাতো আজিকালি ল'ৰা ছোৱালীয়ে ক'ত সেইবিলাক উঠি পাইছে, ক'তনো আৰু ঢকুৱাৰ গাড়ীত টানি পাইছে। গাঁৱত থকা কিছুমানে খেলিছে, নখেলা নহয়, কিন্তু আমাৰ ল'ৰা ছোৱালীখিনিয়ে পোৱা নাই। কিমান ভাল লগা আমাৰ সময়বিলাক আছিলে। মনটো মোৰ একদম লগালগ গুচি যায় সেই দিনবোৰলৈ। মই অকলে অকলে সেই দিনবোৰ ৰোমন্থন কৰি থাকোঁ। ইমান যে ভাল লগা দিন আছিলে সঁচাকৈ দেই। স্কুলৰ পৰা অহাৰ পিছত আমি ভাত খাই আৰু শুবলৈ সময় নাই আমাৰ, শুৱা কথাই নাই। জিৰণি ল'ব লাগে, শুব লাগে, এইবিলাক কথাই নাই। বা ক'ৰবাত চুইমিং কৰিবলৈ যাব লাগে, ক'ৰবাত খেলিবলৈ যাব লাগে, এনেকুৱা কথা নাই। খেলিবলৈ আমি যাওঁ, অনবৰত খেলিয়ে থাকোঁ। শুই উঠাৰ পৰা মানে স্কুল যোৱালৈকে সেইকণ সময়খিনি। আৰু স্কুল গ'লোঁ, স্কুলৰ পৰা ঘূৰি আহি স্কুলত খেলিলোৱে, আকৌ স্কুলৰ পৰা ঘূৰি আহি আৰু ভাতকেইটা খালোঁ, ঘৰৰ 2-4টা কাম কৰোঁ। কামো অৱশ্যে কৰোঁ দেই, আমি ডাঙৰ হোৱাৰ পৰা কাম কৰোঁ। আৰু ঘৰ সৰা, মোচা, চফা কৰা, এইবিলাক কাম কৰোঁ।
তাৰ পাছত আমি আৰু সেই লগৰ ল'ৰা ছোৱালীৰ লগত আমাৰ ওচৰতে মোৰ লগৰ ভণ্টি তাইৰ লগত মানে দুইজনীয়ে আমি সেই ধূলিৰে ভাত বনাওঁ কুৰুকাত যে এইবোৰ নাৰিকলৰ কুৰুকা তেনেকুৱাত আমি ভাত বনাই পেলাই ভাত ৰান্ধোঁ খাবলৈ দিওঁ আকৌ কইনা দৰা কইনা বনাওঁ মানে কাপোৰৰ এনেকৈ কইনা সাজি পেলাই খেৰৰ মেজিবিলাকত আমি খেলিবলৈ যাওঁ আমাৰ সেই ওচৰত বৰ্তাহঁতৰ ছোৱালী আছিলে কোন বা দুদুবা বৰ্তমান দুদুবা বাৰু ঢুকালে কোন বা আছে আমি সেই বাহঁতৰ ডাঙৰ মেজি আছে সেই মানে খেৰৰ মেজিটো বিৰাট দীঘল আমি খেৰৰ মেজিৰ ওপৰত যে কিমান খেলোঁ নহয় দৰা কইনা খেলোঁ কইনাক সাজাওঁ কইনাক মানে কইনা দৰা ঘৰলৈ দৰা যায় এনেকুৱা আৰু ইমান ভাল লগা সময় আছিলে আকৌ চেংগুটি খেলোঁ সেই যে শিলগুটিবিলাক যে সেইবিলাক চেংগুটি খেলোঁ কিমান খেলোঁ চেংগুটি খেলোঁ কড়ি খেলোঁ ৰেডি খেলোঁ এইবিলাক খেলিছিলোঁ একদম বেলেগ ধৰণে সময় পাৰ কৰিছিলোঁ কিন্তু আমি দেই বিৰাট ভাল লগা সময় আছিলে সেই খেলবোৰ খেলি খেলি আমি সময় কটাওঁ আৰু আবেলি হ'লে আকৌ ঘৰলৈ আহিলোঁ হাত ভৰি ধুলোঁ সন্ধিয়া ধূপ চাকি জ্বলাব লাগিব আমি প্ৰাৰ্থনা কৰোঁ আমি সদায় প্ৰাৰ্থনা কৰিছিলোঁ কিন্তু সন্ধিয়া সময়ত প্ৰাৰ্থনা কৰিমেই সঁচাকৈ কথাবোৰ কৈ থাকিলে দেখোন শেষেই নহয় কথা পাতি থাকোঁতে মোৰ ভিডিঅ'টো শেষ হ'ল আপোনালোকৰ লগত ফটোখিনি শ্বেয়াৰ কৰিলোঁ গতিকে ফটোখিনি চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ